নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। চৰাইদেউ জিলাৰ সাপেখাতিৰ এগৰাকী সাধাৰণ গৃহিণী মালতী হেমব্ৰমে আজি নিজৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ বলত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন স্থাপন কৰিবলৈ সক্ষম হৈছে। আৰ্থিক সংকটক বাধা হিচাপে নলৈ নিজৰ সপোন আৰু পৰিশ্ৰমক সম্বল কৰি আগবাঢ়ি যোৱা এই মহিলাগৰাকী এতিয়া অঞ্চলটোৰ বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। গোপী হেমব্ৰমৰ পত্নী মালতী হেমব্ৰমে প্ৰথম অৱস্থাত অতি কম সংখ্যক গাহৰিৰে এই উদ্যোগ আৰম্ভ কৰিছিল, কিন্তু সময়ৰ সৈতে নিজৰ নিষ্ঠা, যত্ন আৰু একাগ্ৰতাৰ জৰিয়তে তেওঁ গাহৰি পালনৰ পৰিসৰ লাহে লাহে বৃদ্ধি কৰে। বৰ্তমান তেওঁৰ ফাৰ্মত কেইবাটাও গাহৰি আছে আৰু প্ৰতি ৩ মাহৰ অন্তৰে অন্তৰে পোৱালি বিক্ৰী কৰি তেওঁ পৰিয়ালৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ লগতে সন্তানৰ পঢ়া শুনাৰ খৰচো সফলতাৰে বহন কৰি আহিছে। মালতী হেমব্ৰমৰ মতে নিয়মীয়া যত্ন, সঠিক খাদ্য ব্যৱস্থা আৰু সময়মতে চিকিৎসা নিশ্চিত কৰিব পাৰিলে গাহৰি পালন লাভজনক ব্যৱসায় হিচাপে গঢ় লৈ উঠিব পাৰে। তেওঁ লগতে কয় যে চৰকাৰী সহায় আৰু প্ৰশিক্ষণৰ সুবিধা লাভ কৰিলে গ্ৰামাঞ্চলৰ বহু নিবনুৱা যুৱক যুৱতীয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহি স্বাৱলম্বী হোৱাৰ সুযোগ লাভ কৰিব। গাহৰি পালনৰ দৰে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে মালতী হেমব্ৰমে পুনৰ এবাৰ প্ৰমাণ কৰি দিছে যে দৃঢ় মনোবল আৰু কঠোৰ পৰিশ্ৰম থাকিলে গাঁৱৰ মাজত থাকিও এগৰাকী নাৰীয়ে সফলতাৰ নতুন ইতিহাস ৰচনা কৰিব পাৰে। গাহৰি কেতিয়াৰ পৰা পালন কৰিছে? 2023 পৰা কৰি আছো। কেইটা গাহৰি আপুনি গাহৰি পালন আৰম্ভ কৰিছে? দুটা। কেনেকৈ ভাবিলে আপুনি গাহৰি পালন কৰি স্বাৱলম্বী হ'ব পাৰিব? মই ভাবিলো আৰু সেই পোৱালি দিয়ালে কিবা এটা কৰিব পৰা হ'ব, পোৱালি কেইটা বিকি পিনে কিবা এটা উপাৰ্জন কৰিব পাৰিম, ঘৰ দুৱাৰো চলাব পৰা হ'ব বুলি কৰিছিলো। আৰু গাহৰিৰ লগতে আপুনি অন্যান্য পশুপালন, গৰু ছাগলী এনেকে কুকুৰা হাঁহ কুকুৰা পোহে? হয়, মানে গোটেইকেইটা মিলি ঘৰৰ উপাৰ্জনৰ মাহেকীয়া উপাৰ্জন কিমান হয়? মাহেকী মানে 5 মাহতে গাহৰি পাওঁ মানে। কিমানকৈ পায়? এটা পোৱালিত 5,000কে হলে 5টা পোৱালিত 30,000 হয়, 6টা পোৱালিত 5,000কে বিকিলে। গাহৰি কি কি খাদ্য খুৱায়? কচু, তুঁহগুৰি, ভাত, সেই তিনটাই খুৱাম আৰু। গাহৰি আপুনি অকলে প্ৰতিপালন কৰে নে লগতে দুটাই কৰো, মানুহজনে কচু চচু কাটি আনি দিয়ে, মই বনাই মেলি আৰু ৰেডি কৰি থওঁ, দুটাই আৰু লগে ভাগে। কিবা বেমাৰ আজাৰ হয় নেকি? তেনেকুৱা বেমাৰ আজাৰটো হোৱা নাই। পিলু দৰৱ মাজে সময়ে খুৱাওঁ আৰু লিভাৰো খুৱাওঁ আৰু ভিটামিনো খুৱাওঁ। গাহৰি বৰ্তমান বজাৰখন আপুনি কেনেকুৱা বুলি ভাবে? বজাৰ যিমান কেইটা দিন পঢ়ি আছো ভালেই হৈ আছে বাৰু। ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি আছে? গাহৰি আৰু নতুন ডাঙৰকে কৰিবনে? ডাঙৰ কৰিম বুলি ভাবি আছো, এতিয়া বঢ়াইছো অকমান। এই গোটৰ পৰা পইচা দিছে, সেই পইচা লৈ অকমান এতিয়া গুড়ালটো বনাই আছো মানে। আত্মসহায়ক গোটৰ পৰা পইচা লৈ হয়, চৰকাৰী সাহায্য কিবা পাইছে? তেনেকুৱা পোৱা নাই বাৰু। গাহৰি পালনৰ কিবা প্ৰশিক্ষণ লৈছিল নেকি? গাহৰি পালনৰ প্ৰশিক্ষণ লোৱা মানে সেই গোটৰ পৰাই প্ৰশিক্ষণ দিছিলে, সেইটোৱে লোৱা, আৰু তেনেকুৱা আৰু বেলেগ অন্যায়ৰ পৰা লোৱা। চৰাইদেউৰ পৰা ৰূপামণি গগৈ প্ৰতিবেদন, অংকুৰিত অসম।